আজি আমি নামনি মাজুলীলৈ আমাৰ দলীয় কাৰ্যসূচী থকাৰ বাবে ইফালে আহিছিলোঁ আৰু ইয়াতে আহোঁতে আমি দলীয় কাৰ্যসূচী কৰি এতিয়া ঘূৰি যোৱা অৱস্থাত নামনি মাজুলী যিখন কৰদীপাৰ পঞ্চায়তৰ আপোনাৰ 7 নম্বৰ ৱাৰ্ডত যি মেইন ৰাস্তাৰ পৰা গাঁওখনৰ শ্ৰীৰামপুৰীয়া গাঁওখনলৈ যায় সেই ৰাস্তাখনৰ যোনটো কি দলং আছে, বাঁহৰ দলং, এই দলঙৰ অৱস্থা অতি জৰাজীৰ্ণ আৰু বৰ দুখৰ বিষয় যে ভাৰতখন স্বাধীন হোৱা ৭৪তম বছৰ পাৰ কৰাৰ পাছতো আজিলৈকে কিন্তু আমি ইয়াত এটা ভাল পৰিৱেশ দেখি নাপালোঁ। এই মাজুলীত ধৰক এই দলংটো আপোনাৰ ধৰক শ্ৰীৰামপুৰীয়া পঞ্চায়তৰ আছে 7 নম্বৰ ৱাৰ্ডত, কিন্তু এই দলংটো দি স্কুলৰ সময়ত যেতিয়া বাৰিষা হয় তেতিয়া কণ ল'ৰা ছোৱালী এই দলংটো দি আহিব লগা হয় আৰু এই দলংটোৰ অৱস্থা অতিকৈ বিপদজনক হৈ আছে। ইয়াত মানুহ এতিয়া খোজকাঢ়িব নোৱাৰে, দলংখন লৰি থাকে আৰু যিটো সময়ত নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মাজুলীত উন্নয়নৰ ওপৰত উন্নয়ন কৰিছোঁ বুলি কৈছে, সেই একেটা সময়ত কিন্তু মাজুলীৰ অৱস্থা অতিকৈ সংকটময়। মাজুলী গৰাখহনীয়া অৱস্থাৰে জৰাজীৰ্ণ। মাজুলী মানে যোগাযোগৰ ব্যৱস্থাটো বৰ্তমান বিচ্ছিন্ন হৈ আছে, যিহেতু মাজুলীখন নদীৰ দ্বীপ বুলি কয়, কিন্তু এই নদীৰ দ্বীপে আজি গৰাখহাই মাজুলীখন বিশ্ব মানচিত্ৰৰ পৰা নাইকিয়া হোৱা দিশত গৈ আছে। তাৰ লগতে যি ধৰণে ইয়াৰ মানুহৰ যোগাযোগ এটা হ'ব লাগে, যি ধৰণে মেইন ৰাস্তাৰ লগত কানেক্ট হ'ব লাগে, সেই কানেক্ট কিন্তু আজি ৭৪তম বছৰ পাৰ হোৱাৰ পিছতো কিন্তু চৰকাৰে কৰিব পৰা নাই। ইয়াৰ আগতো বহুত চৰকাৰ গ'ল, বিজেপি চৰকাৰ অহা আজি 10 বছৰ হৈছে, কিন্তু ইয়াৰ আগতো বহুত চৰকাৰ আহিলে আৰু গ'ল, কিন্তু এই ৰাজ্যৰ কথা কোনো নুশুনিলে। ইয়াৰ ৰাজ্যে কিমান জৰাজীৰ্ণ অৱস্থাত ভুগি আছে আৰু এটা বিপদজনক অৱস্থাত আছে। যি ধৰণে দলংটো কঁপি থাকে, ইয়াতো বাৰিষা কালত ধৰক সৰু ল'ৰা ছোৱালীবোৰ স্কুল আহে আৰু ভিতৰত স্কুলৰ ব্যৱস্থাও নাই। ভিতৰত 2খন গাঁও আছে, সেই গাঁও 2খনত নাই বুলি ক'লে জনসংখ্যা প্ৰায় আপোনাৰ 1000-2000 হ'ব, কিন্তু সেই মানুহবোৰৰ কাৰণে আজিলৈকে চৰকাৰে কোনো চিন্তা কৰিব পৰা নাই। আজি পৰ্যন্ত এই দলং নবনোৱাৰ কাৰণতে চবতকৈ দুখিত। আৰু চব দলংটো কিমান হেলনীয়া, ইয়াৰ পৰা যদি এতিয়া সৰু ল'ৰা ছোৱালী যায়, যদি পৰি যায় ডাঙৰ বিপদ হ'ব। আৰু এতিয়াতো খৰালি বতৰ, যেতিয়া নেকি ইয়াত বাৰিষা হয়, ইয়াত বাৰিষাৰ পানীৰ সোঁত বহুত। সেই সময়ত যেতিয়া ল'ৰা ছোৱালীবোৰ স্কুল বা কলেজলৈ অহা যোৱা কৰে, তেনেস্থলত যদি কিবা এটা বিপদ হয় তেতিয়াহ'লে তাৰ দায়ী কোনে ল'ব? আৰু চোৱা দলংখনৰ অৱস্থা, মাজুলী বা বিজেপিৰ উন্নয়ন এই কৰদীপাৰ পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত নপৰে নেকি? এই মাজুলী চৌখন দলংবোৰ কেনেকুৱা অৱস্থা? মই ৰাইজক দেখাব বিচাৰিছোঁ যে আমি যিজন প্ৰতিনিধিক নিৰ্বাচিত কৰি পঠিয়াওঁ ইয়াৰ পৰা জয়যুক্ত কৰি, তেওঁলোকৰ দায়িত্ব নাই নেকি যে এই জেগাসমূহ চাই পিনি ইয়াৰ কথা বিধানসভাত কৈ এইখিনিৰ কাৰণে মেৰামতি কৰাৰ ব্যৱস্থা তেওঁলোকৰ নাই নেকি? এই চব কি ধৰণৰ অৱস্থা? ইয়াত তেতিয়া মানুহ যাবই নোৱাৰি, ইয়াত কেনেকৈ পাৰ হ'ব মানুহ? ইয়াত যদি কাৰোবাৰ যদি অসুবিধা হয় বা কিবা বেমাৰী মানুহ থাকে, ইয়াৰ পৰা অনা নিয়া কৰাত অসুবিধা। কিন্তু এতিয়া খৰালি কাল যিহেতু তলেদি যাব পাৰি, কিন্তু বাৰিষা সময়ত এই মানুহবোৰৰ অৱস্থা কি হ'ব? সেই মানুহবোৰতো কোনো অৱস্থা নাইকিয়া হৈ যাবগৈ। চৰকাৰখন আমি কেলৈ বাছনি কৰোঁ? চৰকাৰখন ৰাইজৰ কাম কৰিব, ৰাইজৰ হকে মাত মাতিব, তাৰ কাৰণে আমি চৰকাৰ এখন বাছনি কৰোঁ। আৰু মই ইয়াৰ দ্বাৰা আমাৰ সমূহ মাজুলীবাসী ৰাইজক ক'ব বিচাৰোঁ, যেতিয়া আমি কাৰোবাক জয়যুক্ত কৰি পঠিয়াওঁ, যেতিয়া আমি কাৰোবাক আমাৰ প্ৰতিনিধি হিচাপে জয়যুক্ত কৰি পঠিয়াওঁ, সি যি দলৰে নহওক, সেই মানুহজনক আমি তাৰ আগতে চোৱা চিতা কৰাটো বৰ দৰকাৰী। তেওঁ প্ৰকৃততে ৰাইজৰ কাম কৰিব আহিছে নেকি? তেওঁ যিকোনো ফিল্ডৰ পৰা আহিব পাৰে, তেওঁ যিকোনো তেওঁ ফিল্ড থাকিব পাৰে, কিন্তু তেওঁ সেই ফিল্ডত ভাল হৈছে বুলি যে ৰাইজৰ কাম ভালকৈ কৰিব তেনে কোনো কথা নাই। এতিয়া চাওক, আমাৰ ইয়াত বিধায়কজন বিজেপিৰ, চৰকাৰ আছে অসমত বিজেপিৰ, তাৰ ওপৰত আছে MSCখনো এতিয়া আপোনাৰ বিজেপিৰ লগতে মাৰ্জেলাইজ হৈ আছে, কিন্তু তাৰ পাছতো এই ৰাইজৰ কথা কিন্তু আজিলৈকে তেওঁলোকে চিন্তা কৰিব পৰা নাই। আৰু মই আমাৰ মাজুলীবাসী ৰাইজক কওঁ, আমি ৰাজনৈতিকভাৱে সচেতন হ'বৰ হ'ল। আমি যি দলে আগত কৰিছিলোঁ তাৰ কোনো কথা নাই, আপুনি যি দলে ভাল পায় সেই দলকে আপুনি কৰক বা তেওঁকে আপুনি ভোট দিয়ক, কিন্তু ভোট দিয়াৰ আগত আমি কিছুমান কথা চিন্তা কৰাটো বৰ প্ৰয়োজন হৈ পৰিছে। যিটো সময়ত আমি কোনোবা এটা বিধায়কক আমাৰ জেগাৰ পৰা নিৰ্বাচিত কৰি পঠাম, সেই বিধায়কজন বা সেই দলটো জয়ী নহয়। যদি আমি ভাল এজন মানুহ ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাওঁ, তেনেহ'লে সেই সমাজখনৰ, সেই সমষ্টিটোৰ, সেই মানুহবোৰৰ কাৰণে উন্নত হয় আৰু সেই মানুহবোৰৰ কাৰণে কাম কৰে। সেয়ে আমি অহা নিৰ্বাচনবোৰত, আজি পঞ্চায়ত নিৰ্বাচন হ'ব গৈ আছে, যিখিনি নিৰ্বাচন এতিয়াৰ পৰা হ'ব, সেই নিৰ্বাচনবোৰত আমি সচেতন হৈ যি মানুহক নেকি আমি দিলে ৰাইজৰ কাম হয়, যি দলটোক আমি দিলে ৰাইজৰ কাম হয়, তেনেধৰণৰ দলবোৰক আমি বাছনি কৰি ওলাব লাগে। আৰু লগতে আজি 40টা বছৰ ধৰি মাজুলীৰ গৰাখহনীয়া
ক্ৰমান্বয়ে খহি গৈ আছে। কোনো এটা চৰকাৰে ইয়াক নিৰাময় কৰিবৰ কাৰণে বা স্থায়ী সমাধান দিবৰ কাৰণে আগ্ৰহ দেখুওৱা নাই। কি কংগ্ৰেছ কি বিজেপি একে। আমি প্ৰথমতে মানুহে অসমৰ ৰাইজৰ লগতে মাজুলীবাসীয়ে ভোট দিলে যে কংগ্ৰেছৰ যিখিনি কাম কৰিব নোৱাৰিলে, কংগ্ৰেছৰ দিনত যিখিনি কাম নহ'ল সেইখিনি কাম বিজেপিয়ে কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে কিন্তু বিজেপিও কংগ্ৰেছৰ দৰেই আজি অনুসৰণ কৰিছে। কংগ্ৰেছে যি কাম নকৰিলে বিজেপিও তাক আঙুলি দেখাই কংগ্ৰেছে কৰিছিলে নেকি আমিও নকৰোঁ, তেনেধৰণৰ কথা কিছুমান কৈ আজি তেওঁলোকেও আগবাঢ়িছে। সেয়ে মই ৰাইজক কওঁ, আমি বহুত দেখিলোঁ কংগ্ৰেছ বিজেপি, আহক আমি এটা নতুন বিকল্প এটালৈ চিন্তা কৰিব পাৰোঁ নেকি, যিয়ে নেকি আমাৰ কাম কৰিব পাৰে, যিয়ে নেকি ৰাইজৰ সমস্যা বুজিব পাৰে, যি নেকি এনেধৰণৰ কামবোৰ আধৰুৱা কামবোৰ যাতে কৰি ওলাই আহিব পাৰে। তেওঁৰ লগতে মাজুলীৰ বয়োজ্যেষ্ঠসকলক মই এটাই অনুৰোধ জনাওঁ যে আমি আপোনালোকে পিছৰ প্ৰজন্মগত কথা চিন্তা কৰিবৰ কাৰণে হয়, যি চলি আছে তেনেকুৱা ধৰণে সদায় থাকিলে নহ'ব। আমি উন্নয়নৰ গতিত যাব লাগিব। যিহেতু স্বাধীনতাৰ পাছতো যদি এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত আমি আছোঁ, তেতিয়াহ'লে বৰ দুখ লগা কথা এইটো। আৰু লগতে এইবাৰৰ পৰা আমি যাতে আমাৰ যিজন প্ৰতিনিধি আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠিয়াওঁ, মাজুলীৰ পৰা যেনে এজন প্ৰতিনিধি নিৰ্বাচিত কৰি পঠিয়াব লাগিছিল, তেনে এজন যদি প্ৰতিনিধি আমি পোৱা নাই, তেন্তে আমি পিছৰ নিৰ্বাচনৰ যাতে এজন প্ৰকৃত সমস্যা বুজি পোৱা, প্ৰকৃত সমস্যা সমাধান কৰা এজনক যাতে আমি পঠিয়াব পাৰোঁ, তাৰ কাৰণে ৰাইজ সচেতন হওক আৰু সজাগ হওক, যাতে আমাৰ অধিকাৰখিনি এনে নগৈ পিনি ৰাইজৰ কামত যাতে আহে, তাৰ বাবে মই আপোনালোক সকলোকে বিনম্ৰ অনুৰোধ জনাওঁ।